চিৰাঙত পুৰৰ আৰক্ষীৰ বন্দুক গৰজি উঠা পৰিলক্ষিত হৈছে আৰু এগৰাকী নাবালিকা ছাত্ৰীক যৌন অতিশয্যা চলা দলবদ্ধ ধৰ্ষণ কৰাৰ অপৰাধত তিনিটাকে পাখণ্ড আটক কৰিছিলে আৰক্ষীয়ে আৰু নিশা দেখা গ'ল ইয়াৰে এজনক এনকাউণ্টাৰ কৰা পৰিলক্ষিত হৈছে আৰু যিজন এনকাউণ্টাৰ কৰিছে তেওঁৰ নাম নাজিৰুল শ্বেখ। তেওঁৰ ঘৰ চিৰাঙৰ বৰতলাত। চাঞ্চল্য সৃষ্টি কৰিছে কিয়নো এটা ঘটনা সংঘটিত হৈছে ২৪ জুলাইত আৰু এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ দশম শ্ৰেণীৰ ছাত্ৰীক ফুচলাই লৈ অহা হৈছিলে আৰু ফুচলাই অনাৰ পিছত তেওঁৰ এটা ঘৰত দলবদ্ধভাৱে অপকৰ্ম সংঘটিত কৰিছিলে আৰু পৰৱৰ্তী সময়ত সেই সমগ্ৰ ঘটনা যেতিয়া তেওঁলোকে মোবাইলে ৰেকৰ্ডিং কৰি সেই আবদ্ধ কৰিছিলে আৰু পিছত সেইখিনি তেওঁলোকে সামাজিক মাধ্যমত এৰি দিছিলে আৰু যেতিয়া ঘটনাটো ৰাষ্ট্ৰ হৈ পৰিছিলে তেতিয়া পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিলে আৰু ১৫ আগষ্টত যেতিয়া আৰক্ষীৰ তাতে এজাহাৰ দাখিল কৰিছিলে, এজাহাৰ দিয়াৰ পিছত আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু তিনিটাকে পাখণ্ডক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ইয়াৰে বৰতলাৰ নাজিৰুল শ্বেখৰ উপৰি আছিলে ধুবুৰীৰ পীৰ মহম্মদ আৰু বঙাইগাঁও বৰপথাৰৰ হাৰুনুৰ হাছেন। এই তিনিটাক আটক কৰিবলৈ সক্ষম হৈছিলে। কিন্তু চাঞ্চল্যকৰ ঘটনা আমি আৰক্ষীৰ এক সূত্ৰৰ জৰিয়তে জানিব পাৰিছো, নিশাৰ ভাগত যেতিয়া তেওঁলোকক তদন্তৰ কাৰণে ইয়াৰ পৰা লৈ গৈছিলে, কিন্তু সেই সময়তে পলায়নৰ চেষ্টা কৰিছিলে নাছিৰুল শ্বেখ আৰু নাছিৰুল শ্বেখক তেতিয়া আৰক্ষী গুলিয়াবলৈ বাধ্য হৈছিলে আৰু নাছিৰুল শ্বেখ বৰ্তমান কাজলগাঁৱত যিখন অসামৰিক চিকিৎসালয় আছে ইয়াতে চিকিৎসাধীন হৈ আছে। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত ইয়াতে চিকিৎসাধীন হৈ আছে। আমাক বৰ্তমানলৈকে কিন্তু তেওঁৰ দৃশ্য সংগ্ৰহৰ অনুমতি প্ৰদান কৰা নাই আৰু আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে ভাষ্য প্ৰদান কৰা নাই কি স্থিতিত বা কি পৰিস্থিতিত গুলীচালনা কৰিবলগীয়া হ'ল। কিন্তু আমি যিমান দূৰ জানিব পাৰিছো তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰিছিলে। আনকি নাছিৰুল শ্বেখৰ হাতত আৰক্ষীও আহত হ'বলগীয়া খবৰ আমি পাইছো, কিন্তু এতিয়ালৈকে আৰক্ষীৰ শীৰ্ষ মহলে এতিয়ালৈকে সমগ্ৰ ঘটনা তেওঁলোক বিতংভাৱে প্ৰকাশ কৰা নাই। আমি আশা কৰিছো কিছু সময় পিছতে শীৰ্ষ আৰক্ষীয়ে এই ঘটনাৰ বিৱৰণী দাঙি ধৰিব। কিন্তু নাছিৰুল শ্বেখ যিগৰাকী পাখণ্ড, নাছিৰুল শ্বেখে কিন্তু ফুচুলাই ছোৱালীগৰাকীক তেওঁৰ ঘৰত আনিছিলে আৰু অনাৰ পিছত এই দুটা পাখণ্ড তেওঁৰ সৈতে লগ হৈছিলে আৰু এটা কথাত আবদ্ধ কৰি তেওঁলোকৰ সৈতে দলবদ্ধ ঘটনা তেওঁলোকে সংঘটিত কৰিছিলে আৰু সমগ্ৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। আৰু যিহেতু সমগ্ৰ কাণ্ডৰ মূল অভিযুক্ত হ'ল নাছিৰুল শ্বেখ আৰু নাছিৰুল শ্বেখ ইতিমধ্যে আৰক্ষীৰ গুলিবিদ্ধ হৈছে, তেওঁৰ ভৰিত গুলি লাগিছে, গতিকে তেওঁৰ চিকিৎসা চলি আছে। কিন্তু বিভিন্ন দল সংগঠনে কালিৰ দিনটোত দাবী উত্থাপন কৰিছিলে যে এই যি কালপীড়িত আছে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যাতে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে সাহস নকৰে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ মাজতে আজি চাঞ্চল্যকৰ ঘটনা হিচাপে আজি নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় আৰু তেওঁ গুলিবিদ্ধ হৈ বৰ্তমান চিকিৎসালয়ত পৰি আছে। গতিকে আৰক্ষীয়ে পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা তেওঁলোকে বিতংভাৱে প্ৰকাশ কৰিব। তাৰ পিছত জানিব পৰা যাব যে কি পৰিস্থিতিত তেওঁ গুলি খাবলগীয়া হ'ল। গতিকে কিছু সময় অপেক্ষা কৰিব লাগিব আৰু আৰক্ষীৰ শীৰ্ষ আৰক্ষীৰ ভাষ্যৰ পিছত আমি জানিব পাৰিম যে কি পৰিস্থিতিত এই সমগ্ৰ ঘটনা সংঘটিত হ'ল।